নমস্কাৰ মিষ্টাৰ AMD অভিজিত ডেকা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালো। আজি ভূতৰ ওপৰত এটি কাহিনী আপোনালোকৰ মাজত কম বুলি ভাবিছো। এই কাহিনীটো লোৱা হৈছে শ্মশানত প্ৰেতাত্মাৰ চিঞৰ বুলি এটি ফেচবুক পেজৰ পৰা লিখনি সঞ্জীৱ বৰুৱা। বলক আমি আমাৰ কাহিনীটো আৰম্ভ কৰোঁ। আজিৰ অত্যাধুনিক যুগত বহুতে ভূত প্ৰেত ইত্যাদিবোৰ বিশ্বাস নকৰিলেও মোৰ জীৱন এনে এটা ঘটনাৰ সন্মুখীন হৈছিলোঁ, যিটো মনত পৰিলে আজিও মোৰ বুকু কঁপি উঠে। ঘটনাটো আজিৰ পৰা 14 বছৰ আগৰ কথা। সেইদিনা আছিল বহাগ বিহুৰ প্ৰথম দিন, অৰ্থাৎ গৰু বিহু। সেই সময়ত আমাৰ গাঁওখনত 4টা ডাঙৰ চুবুৰী আছিল। বৰুৱাৰ চুক, গোহাঁই চুক, চেতিয়া চুক আৰু বগৰীগুৰি চাপৰি চুক। আটাইকেইটা চুকতে প্ৰায় 20-25 ঘৰ মানুহে আছিল। আমাৰ ডেকামখাৰ হুঁচৰি জোৰাই প্ৰথম স্থানত, আৰু প্ৰত্যেকৰ ঘৰতে হুঁচৰিৰ ঘাট মৰাটো বাধ্যতামূলক আছিল। সেইমতে এটা চুকত প্ৰথম এঘৰত হুঁচৰি জুৰিলে। সেই চুকটোত শেষ কৰিহে অইন এটা চুকলৈ যাব লাগিছিল। সেই বছৰ বিহুৰ ৰিহাৰ্চেলত সিদ্ধান্ত হ'ল যে এইবাৰ আমি প্ৰথম বিহু বগৰী চুকত জুৰিম। তাৰ কাৰণ হ'ল সেই চুকটো গাঁওখনৰ পৰা এমূৰত আৰু সোমাই যোৱা পথটো বৰষুণ দিলে বড্ড বোকাময় হৈ পৰে। গতিকে প্ৰথম দিনাই সেই চুকৰ শেষৰ ঘৰৰ পৰা আমি আৰম্ভ কৰাৰ সিদ্ধান্ত কৰিলোঁ। আমাৰ বিহু মানে আনন্দ আৰু ফূৰ্তিৰ লগতে গৃহস্থৰ অধ্যয়নত আগবঢ়াই দিয়া লাও পানী জুতি লোৱা। প্ৰথম দিনা দুঘৰ মানত বিহু মাৰোতে আহিল নহয় চেপনীয়া বৰষুণ এজাক। সেইদিনা আমাৰ বিহুৱা কম আছিল আৰু নাচনীও দুজনী নাহিল। গতিকে বিহু সামৰি ঘৰলৈ অহাৰ সিদ্ধান্ত কৰি ঢোলকেইটা পাছদিনা বিহু জুৰিব লগা ঘৰত থৈ মোৰ তালখন লগত লৈ ঘৰা-ঘৰি। আমাৰ ঘৰ আছিল বৰুৱা চুকৰ একেবাৰে শেষত। বগৰী চাপৰি বিপৰীত আমাৰ চুকটো যদিও গাঁওখনৰ ঘাঁহ আলিটো আমাৰ চুকৰ মাজেদি যোৱাৰ কাৰণে সিমান বোকাময় নহৈছিল। লগৰীয়াবোৰ সকলো এটা এটাকৈ নিজৰ ঘৰত সোমাই আহিবলৈ ধৰিলে। শেষত মই অকলশৰীয়া হৈ ঘৰলৈ আহি আছো। সেইদিনা মই দুৰ্ভাগ্য যে আমাৰ চুকৰ বিহুৱা কেইটাও দিনত লাও পানী বেছিকৈ দিয়াৰ কাৰণেই হ'বলা বিহুলৈ এটাও নগ'ল। অকলে আহি আছো যদিও লাও পানীৰ ফুৰফুৰীয়া নিচা আছিল মোৰ। সেইকণৰ সাহসতে বিহু নাম গুণগুণাই দেখিলো এঘৰ মানুহৰ পদূলিত মাইকী মানুহ এজনী কোলাত টকলা কেঁচুৱা এটা লৈ মানুহ ঘৰৰ ফালে চাই আছে। সেই ঘৰটো পুৰণি আছাম টাইপৰ শাৰীত আছিল আৰু একেবাৰে মুধচৰ তলতে লাইট জ্বলি থকা বাবে পদূলিলৈকে ফটফটীয়া পোহৰাই পৰি আছিল। মানুহজনীক মই আমাৰ ঘৰৰ প্ৰায় ধান মাৰিবলৈ অহা এগৰাকী আদিবাসী সম্প্ৰদায়ৰ মানুহ বুটনি বাই বুলি ভাবিছিল। সেইবাবে তাইক দেখিয়েই অইন দিনাৰ দৰে সজতে মাত দিলো, ঐ বাই ইমান নিশাখন কি কৰি আছ বৰষুণত তিতি? সৰু ল'ৰাটোক লৈ ঘৰত যা গৈছা। এনেকৈ 3বাৰ মান কোৱাৰ পিছত এবাৰ তাই মোলৈ কেৰাহীকৈ চাই আকৌ সেই ঘৰটোৰ ফালে চাবলৈ লাগিল। মই থাক ভিতৰত বুলি কৈ ঘৰলৈ খোজ দিলো। লাহে লাহে ভাবি আহিছো চেপনীয়া বৰষুণত তিতি এইজনীয়ে ইমান নিশা
কি কৰিবলৈ তাক লৈ আহিছিল? এই বুধনী বাৰীৰ ঘৰ আছিল সিহঁতৰ ধনেখনা গাঁৱত, আৰু সেইখন গাঁৱলৈ যাবলৈ এখন ডাঙৰ পথাৰ পাৰ হৈ যাব লাগিছিল। এখন অৰণ্য, তাৰ পিছত নামডাঙৰ সাঁকো পাৰ হ'ব লাগিছিল। চিনতে মানুহে সেই সময়ত ভয় কৰিছিল তাত যাবলৈ। লগতে বাঘৰ ভয় আছিলে। মই ভাবি আহিছো তাই বা কেনেকৈ যাব ইমান দূৰ। এনেকৈ ভাবি আহি থাকোতে বিহুৰ আগত মায়ে কোৱা এষাৰ কথা মনত পৰি মোৰ বুকুখন শৃংকৈ কৈ গ'ল। বিহুৰ আগতে মাক বকুল বৰা ধান ভৰিৰে মাৰি থকা দেখিছিলো। মায়ে কৈছিল, বুধনীজনী মৰি বৰ দিগদাৰ হ'ল বুজিছ সৰু। মোৰ চেৰেংকৈ মনত পৰিল মাৰ কথাটো। বুধনীচোন আগুণতে নামডাঙৰ সাঁকোৰ পৰা পৰি মৰিছিল। তেন্তে এই নিশাখন এইজন ক'ৰ পৰা ওলাল? মোৰ মগজুৱে কাম কৰিবলৈ আৰম্ভ কৰি দিলে। চুৰিয়াখন ভালকৈ দাঙি যি লৰ দিছিলো, একে উশাহতে মই ঘৰ পালো। নাজানো সেইজনী ভূত আছিল নেকি? জীৱনৰ এটি সত্য ঘটনা যিটো মই কেতিয়াও পাহৰিব নোৱাৰিম। প্ৰকাশ কৰিলো। বাকী আপোনালোকৰ কথা বিশ্বাস কৰে নে নকৰে? ধন্যবাদ।